টিউশ্যন কৰিবলৈ নিমন্ত্ৰণ কৰিছিল। কিন্তু তেওঁৰ ঘৰৰ যিটো মানে আৰ্থিক অৱস্থা, সেই অৱস্থাই তেওঁ তিনিচুকীয়া নিচিনা নগৰত এজন প্ৰবক্তাৰ ওচৰত কোচিং ক্লাছ কৰাটো অসম্ভৱ কথা। এতিয়া মই তাতে এটা লিৰিকিবিদাৰী বস্তু পালোঁ। কিমান যত্ন কৰি তেওঁ এটা সপোন ৰচনা কৰিছিল। সেই সপোনটো হ'ল তেওঁৰ থকা জেগা, তেওঁৰ জন্মস্থান বেটিয়নী বেতনী গাঁও, চিলাপথাৰ অঞ্চলৰ বেতনী গাঁও। মই তালৈ গৈছোঁ। সেই বেতনী গাঁৱত তেওঁ ওচৰৰ গাঁও এখনৰ পৰা পাণ আৰু জালুকৰ শিপা আনিছিল। শিপা আনি ৰুলে আৰু তেওঁ ঘৰলৈ গুচি আহিল। ইতিমধ্যে গছ গছনি পুলিবোৰ ডাঙৰ দীঘল হৈছে, কিন্তু ছাগলীয়ে খাই পেলালে। দুবছৰৰ পিছত কলেজৰ পৰা সি ৰুবুলে কি কৰিলে, পইচা বিচাৰি গ'ল। পইচা বিচাৰি গৈ যে ঘৰলৈ ক'লে যে উপায় ভাত খাইছে, চাওক কিতাপ অধ্যয়ন কৰিব লাগে কেনেকৈ, তাত ভাত খাইছে। ভাতত সি